আৰু বাংলাদেশৰ ৰাজপথত এজন সংখ্যালঘু হিন্দু যুৱকক মৰিয়াই হত্যা কৰিছে একাংশ দুৰ্বৃত্তই। বাংলাদেশৰ পৰিস্থিতিৰ খবৰ জনাই আছো। কালি মাজ দিখাৰ পৰা বাংলাদেশ পুনৰ জ্বলিছে। আমি দেখিছিলো যে ছাত্ৰ আন্দোলনৰ পাছৰ পৰা আগষ্ট মাহৰ পাছৰ পৰা বাংলাদেশত এটা ৰাজনৈতিক উত্থান হৈছিল আৰু মোহাম্মদ ইউনুছৰ নেতৃত্বত চৰকাৰ গঠন হ'ল আৰু মৌলবাদী শক্তিৰ উত্থান হ'ল আৰু তাৰ মাজতে বাংলাদেশ কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তাত সংখ্যালঘুসকলৰ ওপৰত ভয়ংকৰ আক্ৰমণ হৈছিল, তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিয়া হ'ল, হিন্দু লোকসকলক বাছি হত্যা কৰা হ'ল, বৌদ্ধ লোকসকলৰ ওপৰত আক্ৰমণ কৰা হ'ল, ইস্কন মন্দিৰ ভঙা হ'ল, ইস্কনৰ পূজাৰীসকলক আদালতলৈ নিক্ষেপ কৰা হ'ল, তাৰপিছত কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল, তেওঁলোকক উলিয়াই দিয়া হোৱা নাই। যিসকল মৌলবাদী শক্তিৰ প্ৰতিষ্ঠাপক আছিল, যিবোৰ ডাঙৰ সন্ত্ৰাসবাদী সংগঠনৰ নেতা, তেওঁলোকক মুকলিকৈ তাত ঘূৰিবলৈ দিয়া হ'ল, তেওঁলোকে তাত জনসভাত অংশগ্ৰহণ কৰিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশ মৌলবাদীৰ ঘাটিলৈ পৰিণত হ'ল। আৰু শেহতীয়াকৈ বাংলাদেশত যেতিয়া ফেব্ৰুৱাৰী মাহত সাধাৰণ নিৰ্বাচনৰ কথা ঘোষণা কৰা হ'ল, তাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সকলো লাগি গ'ল আৰু তাৰ লাগি থকাৰ সময়তেই 12 ডিচেম্বৰত ঢাকাত ভাৰত বিৰোধী নেতা ইনকলাব মঞ্চৰ মুখপাত্ৰ উছমান হাদিক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই তেওঁৰ মূৰত গুলি লাগে। অতি সংকটজনক অৱস্থাত তেখেতক ছিংগাপুৰত কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাসজনিত দি পেলাই ৰখা হৈছিল 6টা দিন আৰু তাৰ পাছত তেখেতৰ কালি নিশা মৃত্যু হ'ল। তেখেতৰ মৃত্যুৰ খবৰ বাংলাদেশত খবৰ পোৱাৰ পাছতেই এতিয়া কিন্তু বাংলাদেশ জ্বলিছে আৰু বিশেষকৈ ভাৰত বিৰোধী প্ৰতিবাদ অব্যাহত আছে। বিশেষকৈ আৱামী লীগৰ লোকসকলক আক্ৰমণ লক্ষ্য কৰি লোৱা হৈছে আৰু শ্বেখ হাছিনাৰ ঘৰত অগ্নিসংযোগ কৰা হৈছে, ভাৰতীয় দূতাবাসত অগ্নিসংযোগ কৰা হৈছে আৰু লগতে ভাৰত আৰু বাংলাদেশৰ যিখন কূটনৈতিক যুঁজ, এই যুঁজখন অধিক হৈ পৰিছে আৰু সেইকাৰণে ৰাজশ্বাহী আৰু খুলনাত বন্ধ কৰি দিয়া হৈছে ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ। এনেকুৱা ধৰণৰ পৰিস্থিতি। তাৰ মাজতে এটা খবৰ জনাইছো যে বাংলাদেশৰ ময়মনসিংহৰ ভালুকাত এদল দুৰ্বৃত্তই এজন হিন্দু যুৱকক মৰিয়াই হত্যা কৰিছে। ইছলাম সমাজক অপমান কৰাৰ অভিযোগ তুলি এই যুৱকজনক হত্যা কৰা হ'ল আৰু হত্যাতে ক্ষান্ত নাথাকি যুৱকজনৰ ঘৰ জ্বলাই দিছে, যুৱকজনৰ মৃতদেহ ৰাজপথৰ মাজতে জ্বলাই দিছে একাংশ উৎপাত জনতাই। বৃহস্পতিবাৰে নিশা ভালুকা উপজিলাৰ স্কোৱাৰ মাষ্টাৰবাৰী অঞ্চলত এই নৃশংস ঘটনাটো সংঘটিত হৈছে। সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈছে। তাত থকা যিসকল হিন্দু লোক আছে, তাত থকা যিসকল বৌদ্ধ ধৰ্মৰ লোক আছে, যিসকল খ্ৰীষ্টিয়ান লোক আছে, তেওঁলোকৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ হৈছে। আৰু পুৱাৰ ভাগত আৰু এটা খবৰ জনাইছিলো, এগৰাকী মহিলা আহিছিল, খ্ৰীষ্টিয়ান মহিলা বজাৰলৈ বুলি ওলাই আহিছিল বাংলাদেশত, তেওঁ বোৰখা পৰিধান কৰা নাছিল। তাৰ কাৰণেই প্ৰায় 20-25 জনীয়া যুৱকৰ দল এটাই সেই মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰে, ভয়ংকৰ আক্ৰমণ কৰিছে। এয়া বাংলাদেশৰ খবৰ জনাই আছো। ঢাকাত সংবাদ মাধ্যমক লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণ হৈছে। দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰা হ'ল, প্ৰথম আলো আৰু ডেইলি ষ্টাৰ। তাৰ পাছতেই সীমানতে সকলো ৰখি থকা নাই, এই আক্ৰমণ অধিক ভয়ংকৰ হ'বলৈ আৰম্ভ হৈছে আৰু যেনেকুৱা ধৰণৰ চিন্তা কৰা হৈছিল যে বাংলাদেশৰ এই হিংসাত্মক পৰিস্থিতি অধিক ভয়ংকৰ হ'ব পাৰে, সঁচাকৈ ভয়ংকৰ হৈ এতিয়া গৈ আছে। এতিয়াও প্ৰতিবাদ অব্যাহত আছে আৰু বিশেষকৈ ভাৰত বিৰোধী প্ৰতিবাদ আছে। শ্লোগান দিছে, ভাৰত বিৰোধী শ্লোগান দিছে বাংলাদেশৰ একাংশ মৌলবাদী সংগঠন, ৰাজনৈতিক নেতা, ছাত্ৰ সংগঠন সকলো ওলাই আহিছে। এই যিটো প্ৰতিবাদ হৈছে, প্ৰতিবাদত সকলোৱে অংশগ্ৰহণ কৰিছে। হিংসাত্মক প্ৰতিবাদ হৈছে বুলি ক'ব লাগিব আৰু ভাৰতৰ বিৰুদ্ধে সকলোৱে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে। এনেকুৱা তেওঁলোকে কৰি দেখুৱাব বিচাৰিছে যে ইনকলাব মঞ্চৰ মুখপাত্ৰ উছমান হাদি, যিজনে এইবাৰ আহি থাকিবলগীয়া 12 ফেব্ৰুৱাৰী যিটো নিৰ্বাচন হ'ব, সাধাৰণ নিৰ্বাচন হ'ব বাংলাদেশত, তেওঁ তাৰ ঢাকা যিটো সমষ্টি আছে তাৰ তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। তেওঁ অত্যন্ত এজন জনপ্ৰিয় নেতা আৰু তেওঁ ভাৰত বিৰোধী নেতা হিচাপে জনাজাত। মোহাম্মদ ইউনুছৰ খুব ঘনিষ্ঠ আছিল আৰু ইনকলাব মঞ্চৰ মুখপাত্ৰ উছমান হাদিক যি দুৰ্বৃত্তই হত্যা কৰিছে, বাংলাদেশৰ লোকসকলে ভাবিছে বা বাংলাদেশৰ বিচ্ছিন্নতাবাদী যিসকল লোক আছে তেওঁলোকে ভাবিছে, যিসকল মৌলবাদী সংগঠন আছে তেওঁলোকে ভাবিছে যে ইয়াৰ আঁৰত ভাৰতৰ হাত আছে। কাৰণ শ্বেখ হাছিনা এতিয়াও আৱামী লীগৰ তেওঁলোকৰ যি শত্ৰু, যি বাংলাদেশত যিটো দলক বয়কট কৰা হৈছে, তেওঁলোক তাত যাব নোৱাৰে, নিৰ্বাচন খেলিব নোৱাৰে, সেই আৱামী লীগৰ শ্বেখ হাছিনাক ভাৰতত
ৰাখি থোৱাৰ কাৰণে তেওঁলোকে ইতিমধ্যে ইণ্টাৰপলৰ জৰিয়তে শেখ হাছিনা কেনেকৈ বাংলাদেশলৈ নিব পাৰি তেওঁক মৃত্যুদণ্ড পৰ্যন্ত দিয়া হৈছে ৰায় দিয়া হৈছে তেওঁলোকৰ আদালতত কিন্তু তাৰ পাছতো বাংলাদেশে তেওঁক সহায় কৰি থকা দেখি এতিয়া বাংলাদেশৰ এই শক্তিসমূহে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰিছে ইয়াৰ আগতে তেওঁলোকৰ স্থিতি ভাৰত বিৰোধী আছিল কিন্তু শেহতীয়াকৈ এই যি প্ৰতিবাদ আমি দেখিবলৈ পাইছো সেই প্ৰতিবাদত কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে এই মৌলবাদী শক্তিসমূহে এই প্ৰতিবাদটোৰ নেতৃত্ব বহন কৰিছে আৰু ভাৰতৰ বিৰুদ্ধে তেওঁলোকে এটা শ্লোগান দিছে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে এনেকুৱা ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰিছে আৰু বাছি লৈছে সংখ্যালঘু লোকসকলক বিশেষকৈ হিন্দু লোকসকলৰ বাংলাদেশত থকাটো এক প্ৰকাৰ ভয়ংকৰ নিচিনা হৈ পৰিছে তেওঁলোকে প্ৰাণৰ মমতাত য'ত ত'ত লুকাই থাকিবলগীয়া অৱস্থা সৃষ্টি হৈছে আৰু তাৰ মাজতেই বাংলাদেশৰ যিখন ময়মনসিংহ যিবোৰ অঞ্চল আছে যিখন জিলা আছে সেই ময়মনসিংহ জিলাৰ ভালুকা বুলি অঞ্চলত এডল উদ্মাত যুৱকৰ দলে এজন হিন্দু যুৱকক ৰাজপথতে মৰিয়াই হত্যা কৰিলে আৰু মৃতদেহত অগ্নিসংযোগ কৰিছে ঘৰবাৰী জ্বলাই দিছে ব্যৱসায়িক প্ৰতিষ্ঠান পৰ্যন্ত সকলো জ্বলাই পেলাইছে আৰু উছমান হাদিয়ে ভাৰত বিৰোধী মন্তব্য কৰি আহিছিল যিজনৰ মৃত্যু হ'ল তেওঁ ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰি আহিছিল আৰু সেই কাৰণে বাংলাদেশে এতিয়া উছমান হাদিৰ মৃত্যুৰ সৈতে ভাৰত জড়িত থকাৰ অভিযোগ তুলিছে 15 ডিসেম্বৰত ঢাকাত হত্যাকাৰী গ্ৰেপ্তাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ভাৰত বিৰোধী দল সংগঠনসমূহ ওলাই আহিছে আৰু য'ত মৌলবাদী সংগঠনৰ হাত থকাৰ তথ্য পোৱা গৈছে প্ৰতিবাদৰ এদিন পূৰ্বে অৰ্থাৎ 14 ডিসেম্বৰত বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বৰ্মাক বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে তলব কৰিছিল তেওঁলোকে মাতি পঠাইছিল আৰু উছমান হাদিক আক্ৰমণ কৰা হত্যাকাৰী যাতে ভাৰতলৈ পলায়ন কৰিব নোৱাৰে তাৰ বাবে ভাৰতৰ সহযোগিতা বিচাৰিছিল যাতে ভাৰতে সহযোগ কৰে যাতে যদি উছমান হাদিৰ কোনোবা হত্যাকাৰী ভাৰতত প্ৰৱেশৰ চেষ্টা কৰে তেন্তে তাত তেওঁলোকে বাধা দিব ইমানেই নহয় 17 ডিসেম্বৰত বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে জুলাই ঐক্যৰ নামত শ প্ৰতিবাদকাৰীয়ে ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা চলাই আক্ৰমণো কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণ কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিলে ভাৰত চৰকাৰে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে 18 ডিসেম্বৰত ঢাকাৰ ৰাজশ্বাহী আৰু খুলনাত থকা ভাৰতীয় ভিসা আবেদন কেন্দ্ৰসমূহ বন্ধ কৰি দিয়ে কাৰণ জানে যে ভাৰতৰ যিবোৰ লিংক থকা যিবোৰ প্ৰতিষ্ঠান আছে যিবোৰ কাৰ্যালয় আছে সেইবোৰত আক্ৰমণ হ'ব পাৰে আৰু যিধৰণে আশংকা কৰা হৈছিল সেইদৰে আক্ৰমণ হৈছে বাংলাদেশ আৰক্ষীৰ মতে হত্যাকাৰী ভাৰতলৈ পলাই আহিছে উছমান হাদি যিজন এজন অত্যন্ত জনপ্ৰিয় নেতা আছিল আৰু যিজনৰ ইনক্লাব যিটো মঞ্চ আছে ইনক্লাব মঞ্চৰ মুখপাত্ৰ আছিল আৰু মোহাম্মদ ইউনুছৰ খুবেই ঘনিষ্ঠ এতিয়া বাংলাদেশত যেনেকৈ এখন চৰকাৰ চলি আছে ভাৰত বিৰোধী চৰকাৰ ভাৰত বিৰোধী তেওঁলোকৰ স্থিতি আছে পাকিস্তানৰ সৈতে তেওঁলোকৰ সনাপিতিকা তেওঁলোকৰ চীনৰ সৈতে এটা খুব ভাল সম্পৰ্ক আৰু মাজে মাজে উত্তৰ পূৰ্বাঞ্চলক লৈ তেওঁলোকৰ যেনেকুৱা ধৰণৰ স্থিতি সেই স্থিতিত এইজনো অটল আছিল উছমান হাদি কিন্তু তেওঁলোকে দাবী কৰিছে যে ভাৰতে উছমান হাদিক হত্যা কৰিছে আৰু হত্যাকাৰী ভাৰতেই লুকুৱাই ৰাখিছে যিদৰে শেখ হাছিনাক লুকুৱাই ৰাখিছে বা শেখ হাছিনাক আশ্ৰয় দিছে বাংলাদেশ আৰক্ষীৰ মতে ভাৰতলৈ পলায়ন কৰিছে হত্যাকাৰীৰ সন্ধান দিওঁতাক 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে বাংলাদেশত আৰু ইতিমধ্যে লক্ষণীয়ভাৱে বাংলাদেশত ধাৰাবাহিকভাৱে ভাৰত বিৰোধী কাৰ্যকলাপ বৃদ্ধি পাইছে উত্তৰ পূৰ্বক সামৰি প্ৰস্তুত কৰি বিতৰ্কিত মেপ তেওঁলোকে পাকিস্তান তুৰ্কীৰ প্ৰতিনিধিক উপহাৰ দিছিল আৰু চীনকো তেওঁলোকে এনেকুৱা ধৰণৰ মেপ তেওঁলোকে উপহাৰ দিছিল আৰু তাৰ পৰা গম পোৱা যায় যে কূটনৈতিক ষড়যন্ত্ৰ এটা চলি আছে উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা মানে বাংলাদেশৰ হৈ পাকিস্তানে যিটো কাম কাশ্মীৰত কৰিব নোৱাৰিলে বা শ্ৰীনগৰৰ ফালৰ পৰা কৰিব পৰা নাই ৰাজস্থানৰ ফালৰ পৰা কৰিব পৰা নাই পাঞ্জাবৰ ফালৰ পৰা কৰিব পৰা নাই কিন্তু তেওঁলোকে বাংলাদেশক তেওঁলোকে বাংলাদেশৰ সাপোৰ্ট লৈ বাংলাদেশৰ সহায় লৈ বাংলাদেশক তেওঁলোকে যুদ্ধক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰি উত্তৰ পূৰ্বাঞ্চলখন জ্বলাই দিয়াৰ চেষ্টা তেওঁলোকে কৰি আছে আৰু তাত ইতিমধ্যে ISIS লগতে বিভিন্ন ধৰণৰ জয়সিং মহম্মদ এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী সংগঠনসমূহ লগতে পাকিস্তানৰ সেনা প্ৰধানে কেইবাবাৰো বাংলাদেশ ভ্ৰমণ কৰিছে তথ্য ইমানলৈকে পোৱা গৈছে ভাৰতীয় চোৱাংচৰ হাতত যে বাংলাদেশৰ সেনা বাহিনীক গেৰিলা প্ৰশিক্ষণো তেওঁলোকে দিছে ISIS ফালৰ পৰা আৰু লগতে পাকিস্তানৰ সেনা বাহিনীৰ ফালৰ পৰা দিয়া হৈছে আৰু বাংলাদেশত মৌলবাদীৰ ঘাটি কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে যাতে ভাৰতখন অশান্ত হ'ব পাৰে আৰু তাৰ মাজতে কিন্তু খুদ বাংলাদেশখন এতিয়া নিজেই জ্বলিছে চিন্তাৰ কাৰণটো হৈছে বাংলাদেশত থকা সংখ্যালঘু হিন্দুসকল সংখ্যালঘু বৌদ্ধ ধৰ্মৰ লোকসকল সংখ্যালঘু খ্ৰীষ্টিয়ানসকল তেওঁলোকৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ আশংকা আছে ইতিমধ্যে ভাৰত চৰকাৰে তাত থকা যিসকল হিন্দু লোক আছে
মানে যিসকল ভাৰতীয় আছিল খুব বেছি সংখ্যক ভাৰতীয় নাই, তাৰ পৰা যথেষ্ট সংখ্যক ভাৰতীয় ছাত্ৰ আন্দোলনৰ পাছত গুচি আহিছে, কিন্তু যিসকল এতিয়াও আছে, যিসকল উচ্চায়ুক্তত দূতাবাসত কাম কৰি আছিল, বিভিন্ন ধৰণৰ কাৰ্যালয়ত কাম কৰি আছে, ধৰক ভিছা য'ত নিৰ্মাণ কৰা হয় তাত যিবোৰ আছে ভিছা আবেদন কেন্দ্ৰ আছে, যিসকল ভাৰতীয় কাম কৰি আছিল তেওঁলোকক সুকলমে ঘূৰাই অনাৰ কথা চিন্তা কৰিছে, কিন্তু তাৰ মাজতেই বাংলাদেশত থকা যিসকল হিন্দু লোক আছে তেওঁলোকৰ অৱস্থা অতি ভয়ংকৰ হৈ পৰিছে। শ্বেখ হাছিনাৰ বাসগৃহটো আক্ৰমণ হৈছে আৰু ইতিমধ্যেই গণহত্যাৰ বিচাৰ দাবীত উন্মত্ত জনতাই জ্বলাই দিছিল শ্বেখ হাছিনাৰ বাসগৃহ, কালি পুনৰ অগ্নিসংযোগ কৰা হৈছে। সেইকাৰণে শ্বেখ হাছিনাৰ বাসগৃহৰ ভিতৰত পুনৰ তাত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে, আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে মহম্মদ ইউনুছৰ চৰকাৰখনে আৱামী লীগৰ লোকসকলক বচাবৰ কাৰণে বা তেওঁলোকক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে যেনেকুৱা ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিছিল সেই নিৰাপত্তাৰ ব্যৱস্থা কৰা ক'তো দেখা পোৱা নাই। ইয়াৰ আগতো আমি আগষ্ট মাহৰ পৰা কৈ আছোঁ, যেতিয়া ছাত্ৰ আন্দোলন নহ'ল তেতিয়াৰ পৰা কিন্তু ছাত্ৰ আন্দোলনৰ সময়ছোৱাৰ পৰাই তাত যেতিয়া সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ হৈছে তেতিয়াও কোনো কাৰণত কিন্তু তেওঁলোকে সেই সংখ্যালঘুসকলৰ হৈ বা সেই অঞ্চলসমূহত য'ত হিন্দু লোকৰ জনবসতি বেছি আছে, য'ত হিন্দু লোক বেছি থাকে, সেই অঞ্চলসমূহত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা তেওঁলোকে কৰা নাছিল। এবাৰ দুৰ্গা পূজাৰ সময়তো বাংলাদেশত অনুৰূপ ধৰণৰ ঘটনা দেখিবলৈ পোৱা গ'ল। পূৰ্বেও মৌলবাদী শক্তিসমূহে বাংলাদেশত হিন্দু লোকসকলৰ ওপৰত আক্ৰমণ কৰি আহিছিল। এইবাৰ ব্যৱসায়িক প্ৰতিষ্ঠান লুটিছে, তেওঁলোকে ঘৰ জ্বলাই দিছে, আৰু তাৰ মাজতে জনাইছোঁ এটা ভয়ংকৰ তথ্য যে বাংলাদেশত এজন হিন্দু যুৱকক, যিখন ময়মনসিংহ আছে, ময়মনসিংহ জিলা তাৰ ভালুকা বুলি যিটো অঞ্চল আছে, তাত এজন হিন্দু যুৱকক মৰিয়াই হত্যা কৰা হ'ল, আৰু তাতেই ক্ষান্ত নাথাকি তেওঁৰ মৃতদেহত অগ্নিসংযোগ কৰি ৰাস্তাতেই যুৱকজনক জ্বলাই দিয়া হ'ল। ইমান ভয়ংকৰ পৰিস্থিতিলৈ গৈছে বাংলাদেশৰ পৰিস্থিতি। এয়া হৈছে অগ্নিগড় বা বাংলাদেশ, আৰু আপোনালোকক দৃশ্যাংশ দেখুৱাই আছোঁ। সংবাদ প্ৰতিষ্ঠানত আক্ৰমণ হৈছে, তাৰ ভিতৰত যিবোৰ আৱামী লীগৰ লোক আছে তেওঁলোকক বিচাৰি মাৰপিট কৰা হৈছে, আৰু লগতে ভাৰতীয় উচ্চায়ুক্তৰ দূতাবাসত আক্ৰমণ কৰা হ'ল, ভিছা কেন্দ্ৰ বন্ধ কৰি দিব লগা হৈছে, আৰু বিশেষকৈ তাত থকা সংখ্যালঘু লোকসকলে আক্ৰমণৰ লক্ষ্য হৈছে, আৰু বিশেষকৈ খ্ৰীষ্টিয়ান মহিলা এগৰাকীক বুৰ্খা নিপিন্ধাৰ কাৰণেই ৰাজপথত 20-25 জনীয়া যুৱকৰ দল তেওঁৰ ওপৰত জঁপিয়াই পৰিছে। এয়া হৈছে মৌলবাদীৰ উত্থান হোৱা বাংলাদেশৰ পৰিস্থিতি। বৃহস্পতিবাৰৰ পৰা জ্বলিছে, কাৰণ ভাৰত বিৰোধী নেতা উছমান হাদিৰ মৃত্যু হৈছে, আৰু বাংলাদেশৰ অভিযোগ যে উছমান হাদিক ভাৰতে হত্যা কৰিছে আৰু হত্যাকাৰী ভাৰতলৈ পলাই আহিছে।